So guys, good morning. So কালি তো বাইকখনে বহুত প্রবলেম দিছিলে। So আজি যেন জ্বালাটো নিদিয়ে। So তাক একবার আজি চাম এতিয়া। So আজি আছে স্কুল মানে এক্সাম আছে। সময় আছে মোটামুটি 6:35 আৰু বাইকখনে এনেকে ঢাকি থৈ দিছে। গুচাই লওঁ যদি আজি নাটক নকৰে তেতিয়াহ'লে তো ঠিকে আছে। যদিহে নাটক কৰে কিবা তো যোৱাকালি তো কৈছিলেই গাইজ শ্ব'ৰুমত গুচি যাম। নিউট্ৰেল কৰি লওঁ। নিউট্ৰেল ষ্টাৰ্ট হৈ গৈছে। দিলে চাগে আৰু इसको क्या करेगा गाइस यार बेमार मरा নাই এতিয়ালৈকে ইয়াক বাই বাই দিবে লাগিব অলপ কিবা এটা সিস্টেমত দিব লাগিব নহলে নহব ইয়াক মানে বহুত ৰিস্কি আছে ই মানে বেটাৰীৰ প্ৰবলেম হয় নে কিহৰ প্ৰবলেম হয় নাজানো দেখা নাই আরেকবার চাইলো ট্রাই করি যদি নহয় তেতিয়াহলে বাহনখনো নিব লাগিব সাগে ৰাতিটো এক ফুল চাৰ্জ দি থৈ দিছিলে আর একবার ট্রাই করি লাস্ট নহলে সেল বেশি সেলফ মার থাকলে বেটার আর বেশি বহি যাব নাই নহব গাইস সো বলক ইয়াকো আজি যদি সময় পাও এবাৰ ইয়াৰ বেটাৰীটো চাৰ্জত দি যাব লাগিছিল যাতে ইয়াৰ বেটাৰীটো খুলি লৈ যাম দোকানত দি থৈ যাম চাৰ্জত দিব তাৰপিছত চাৰ্জত দি আনি ইয়াক কমাই থম বাকি গাইস এতিয়া যাও স্কুলত দেৰি হৈ যাব নহলে আৰু এবাৰ দিগদাৰ দিও দাদাটো একবাৰ মাতিলো ৰাতিবা বাইকৰ চাবিৰ কাৰণে এতিয়া আকৌ মাতো ৰাতিবা জ্বালা দিম চাটো আহি কিনে খাম আগতে স্কুল মেইন 2 hours later গাইস আজি আছে মোৰ অটোখনৰ ফাৰ্ষ্ট সাৰ্ভিসিং সো এতিয়া যাম অটো সাৰ্ভিসিং কৰিব আজি সো লৈ যাম আজি ঘৰলুত সো গোটেইখিনি প্ৰসেসখিনি দেখাম আপোনালোকক চাইবলো ঘৰ বেটাৰীটো প্ৰবলেম দি আছে যেটো এ বেটাৰী খুলি মানে জাম চাৰ্জ দিব একেবাৰে যাম সাৰ্ভিসিংত যাওতে পল্টনবজাৰ ষ্টেচন হৈ যাম দাৰাৱত যাব জাগিৰত তো ষ্টেচনত থৈ তেনেকে গুচি যাম সাৰ্ভিস সেন্টাৰ তাৰে আগতে কাম আছে বেটাৰী চাৰ্জ দিয়া তো এই দোকানখনত দি থৈ যাম জাপৰিগত সো চলি আছে খোলা আৰু তুমি কি কৰি আছা মুৰা পাগেলি বাকি অটো থৈ দিছো বাহিৰত মানে ৰাস্তাত আছে সো এটা খালি উলাই যাব লাগে আকৌ আছে 12টাত স্কুল সাৰ্ভিসিংত দি গাড়ীখন দি হেনেকে থৈ কিনে আকৌ যাব লাগিব মই স্কুল চলিছো গাড়ীৰ চাবি মানে i20 খনৰ চাবি জৰ স্কুলত যাম আৰু গাইস হাতত আছে মোৰ ৰুটি ভিতৰত বনাই দিছো আলু ভাজি সময় নাই এটা পানী বটল লৈছো মানে সব সময়তে মোৰ দৌৰা লাগে আমাৰ কিমান ইহৰ ষ্টাইল কিমান ষ্টাইল কিহৰ ষ্টাইল আমাৰ মৰা পানীটো ধৰচোন হাত বিষাই গৈছে খাবা নেকি তুমি অলপ নালাগে খাবা নেদো যা মস্ত জ্বালা দি আছে বেটাৰীৰে প্ৰবলেম না বাইকৰে প্ৰবলেম নাজানো আৰু চাপলি ষ্টাইল নিবাই মানে মেইন বস্তুৱে পাহৰি গৈছিলো কাগজ আৰু বস্তু সেইকেইটা দৰকাৰ ফাৰ্ষ্ট সাৰ্ভিসিঙত লাগিব সেবলে মানে ৰখি আছে দৌৰি আহিছো মানে এবাৰ পাহৰো অটৰ বস্তু এবাৰ পাহৰো বাইকৰ বস্তু আকৌ এইটো চাইকেল পাহৰি গলো ইয়াকো লৈ যাওঁ তাত চাৰ্জ দিব আছে মানে আজি পাহৰা কাম হৈছে এবাৰ ফাৰ্ষ্ট টাইম আহিছো এইটো ৰাস্তা দি মই আহাই নাই ৰাস্তা দি মই প্ৰথম আজি এই গীতা মন্দিৰ চাৰি দিয়ে গৈ থাকো না এইটো চাৰি দিয়ে আজি প্ৰথম ডেঞ্জাৰ ৰাস্তা দি দিলো বেটাৰী চাৰ্জত এতিয়া গৈছো ষ্টেচনৰ ফালে চাৰ্জ আছে বঢ়িয়া একদম আজি সোমবাৰৰ মহিমা এইবিলাক পুৰা ট্ৰাফিক জাম আছো ভাঙৰৰ মানে এবিচিত আৰু এবিচি ট্ৰাফিক পইণ্ট তো এনেকে বহি আছো আৰু জাম আছে যিহেতু বেটাৰীটো দিয়া হৈ গ'ল কৈছে এঘণ্টা দুঘণ্টাৰ পিছত আহিব এঘণ্টা দুঘণ্টাত ক'ত আহিব পাৰিম আহি কিনে একেবাৰে হয়তো দুপৰীয়া হয়তো গধূলি কোনোবা এটা টাইমত লৈ যাম বাকী গৈ আছো এতিয়া ঘৰলৈ ফালে মানে পল্টনবজাৰ ষ্টেচন যাম ষ্টেচনৰ পৰা ডাইৰেক্ট ঘৰলৈ মোটামুটি টাইম হৈছে 9:30 কেইটাত গৈ পোৱা হিচাপ নাই বাই ভালকে যাও ভালকে আহিবা দেই দে বাই 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 দাদাটোক ক'লো ফাইনেলি পল্টনবজাৰ ষ্টেচনত থৈ কিনে মই ওলাই যাওঁ ঘৰলৈকে যিহেতু সাৰ্ভিসিং আছে ষ্টেচনত দাদাতে গৈ আছে গুৱাহাটী ষ্টেচন টাইম হৈছে 9:55 মোটামুটি 10:20 মানত গৈ পালে ভাল গৈ কিনে সাৰ্ভিসিং দিওঁ কিমান কি সময় লাগে তাতে গম পাম বাকী কৈ আছো কেনেকুৱা কি প্ৰচেছটো গ'লে গম পাম আৰু বলক আৰু বতৰটো বৰষুণ দি আছে লাহে লাহে
মানে পুৰা কলা কৰি আহিছে যে ষ্টেচন সোমাম আৰু তাৰে পৰা বৰষুণ দিয়া আৰম্ভ কৰি দিছে মানে পাতল পাতল দি আছে আৰু ইমান বেছি দিয়া নাই এতিয়া আছো এইফালে ৰিজাৰ্ভ বেংক এইটো ৰিজাৰ্ভ বেংক এইফালে চিধা ফেঞ্চি বজাৰে গুচি যাম মেইন ৰাস্তা দি নদীৰ ঘাটেৰে গুচি যাম এইফালে শ্বৰ্ট হ'ব বাকী এইফালে বহুত ট্ৰাফিক থাকে গাইজ মই আছো বৰ্তমান শুক্লেশ্বৰ মানে পাণবজাৰ শুক্লেশ্বৰ ঘাটত আছো মানে শুক্লেশ্বৰ মন্দিৰতে আগত আছে অলপ আৰু বৰষুণ পুৰা বাঢ়ি বাঢ়ি গৈ আছে আৰু ইয়াৰ ৱেপাৰটো চাওক মানে ভাল আৰু বাকী গাইজ বৰষুণ বহুত শব্দটো শুনাই পাইছে চাগে গাড়ী ঘোঁৰাৰ হাল্লা গোটেই পিছফালে এইবিলাক জিকি গৈছে পানী পৰি গৈছিল তো মই এইটো খুলি দিলোঁ খুলি কিনে এটা নামাই দিলোঁ এইটো জাষ্ট এনেকৈ খুলি লক কৰি দিব লাগে আৰু পাৰ কৰি এনেকৈ লগাই দিলে হ'ল অলপ চেম প্ৰচেছ এনেকৈ খুলি পেলাই পাৰ কৰি লগাই দিয়ক এতিয়া আৰু পানী নোসোমাই অলপ জিকিল পানী পৰি দিয়ে তাৰমানে চাইডেদি এনেকৈ বতাহ সোমাই ন তো পানীগিলা সোমাই ইফালে অলপ চলপ পৰে ইফালে অলপ চলপ পৰে বাকী ইমান মাজৰখিনি নপৰে বা এইখিনিত একো প্ৰব্লেম নাই আৰু আৰামছে বহিব পাৰে এইখিনি অলপ প্ৰটেক্ট কৰে আৰু পৰাৰ কাৰণে তো বলক সেই আগত আছে গলি সোমাই যাম তাৰপৰা ভিতৰত এনেকৈ গ'লে পাই গ'লো আহি TVS-ৰ মানে এইটো শ্ব'ৰুমটো হয় বাকী ছাৰ্ভিচ চেণ্টাৰ আছে এই গলিটোত এই আগৰ ফালে আছে অলপমান তো এইটো হ'ল ছাৰ্ভিচ চেণ্টাৰ বলক ইয়াতে লখাই লওঁ আগতে গাইছ ৰাতিপুৱা ইমান গাড়ী সন্দেহ লাগিছে মোৰ কিমান টাইম লাগিব ৰাতিপুৱা ইমান গাড়ী ইয়াৰ ছাৰ্ভিচ এণ্ড পাৰ্টছ চহানী TVS টেষ্টটো কি প্ৰথমতে কৰিব লাগিব ৱাশ্বিং চ' এইখন কুপন দিছে চ' এই কুপনখন দি কেনে মানে কৈছে যে পেট্ৰল পাম্পত ৱাশ্বিংটো কৰাব লাগিব চ' বোলা আগতে ৱাশ্বিংটো কৰাই লওঁ যদি দেৰি হয় মই তাতে মানে প্ৰচেছটো কৰিব দিম সিহঁতক যে কামখিনি কৰাই লওক বাকী ফাৰ্ষ্ট ছাৰ্ভিচিংখিনি মানে বস্তুখিনিতো আনাই আছে যিখিনি ফাৰ্ষ্ট ছাৰ্ভিচিঙত বস্তুখিনি গাৰ্ড চাৰ্ট কিবা কিবি লগাই দিয়ে সেইবিলাক আছে পিছফালে মানে এতিয়া ৱাশ্বিংটো আগতে কৰি আহোঁ কৰি আহি ইয়াতে দি দিম তাৰপিছত সিহঁতে কৰিব অলপ সময় লাগিব বুলি কৈছে আৰু মোটামুটি দুপৰীয়া পাৰ হ'ব চাগে তো মোৰ চাগে স্কুলৰ কাম শেষ হৈ যাব তেতিয়ালৈকে পেট্ৰল পাম্প মানে একদম গলিটোৰ লগতে আছে মানে ৱাশ্বিং চেণ্টাৰে হয় ইয়াতো মানে ইহঁতৰ গাড়ী লয় আৰু মানে ইয়াতে টাই আপ চাই আপ কৰা আছে চাগে চ' কৰি লওঁ আগতে ৱাশ্বিংখিনি ইয়াত থৈ দিছোঁ গাড়ীখন এতিয়া কেনেকৈ ৱাশ্ব কৰে কি কৰে সিহঁতে জানে প্ৰথম লোৱাৰ পৰা একবাৰত হোৱা নাই মানে বেছি দিন হোৱা নাই দিয়কচোন প্ৰায় ঘৰতে বহি আছে খালি চাকা টাকা অলপ লেতেৰা হৈছে বা মটৰত অলপ চলপ চাগে লাগিছে লেতেৰা হৈছে বাকী তেনেকুৱা ইমান মেজৰ লেতেৰা হোৱা নাই থৈ দিছোঁ বস্তুখিনি থাকিব ইয়াতে যিহেতু ইয়াতে ৱাশ্ব কৰি থাকে গম পায় অকল এইখন বুলি নহয় গোটেই কৰে যিমান আছে ছাৰ্ভিচিঙৰ গাড়ীবিলাক চব ইয়াতে ৱাশ্ব হয় সেই তাত আছে ছাৰ্ভিচ চেণ্টাৰ ইয়াত আছে ৱাশ্বিং চেণ্টাৰ আধা ঘণ্টা 25 মিনিট আছে মোৰ তাত তো তেতিয়ালৈকে যদি ধোৱা হৈ যায় ছাৰ্ভিচ চেণ্টাৰত দি কেনে তাৰপৰা মই গুচি যাম তো এনেকৈ আৰম্ভ কৰি দিছে আৰু ধোৱা মেইনলিতো তলৰখিনিয়ে মেচিন আছে আমাৰ ঘৰত যিহেতু ধুব পাৰিম খালি প্ৰচেছটো জানিব লাগিব যে তলত মেচিন আছে যদি কিবা কাৰণত পানী চানী সোমাই যায় তো এইটো ৰিস্কি হয় নেকি আজি সুধি ল'ম দাদাটো তাৰে পুৰা হালি মাৰি আছে আৰু একদম পুৰা চাফা হৈ যাব আজি মানে ভিতৰ চিতৰ একদম মাৰি দিছে আৰু বাকী বৰষুণ পৰি আছে গাইজ এয়া চাওক বৰষুণ মানে মই জিকি আছোঁ অলপ ভিতৰত যাওঁ তো গাইজ এতিয়া হৈ গ'ল ৱাছ এতিয়া যাওঁ ছাৰ্ভিচ চেণ্টাৰলৈকে মানে ৱাশ্বিং হৈ গ'ল এতিয়া গৈ আছোঁ এই গলিত মানে ভিতৰতে পানী মাৰি দিছে এতিয়া একো প্ৰব্লেম নহয় বুলি কৈছে আহি গ'লোঁ ছাৰ্ভিচ চেণ্টাৰত এতিয়া দি দিওঁখন কি কৰে কিমান টাইম লাগে চাবি দি দিলোঁ তাতে বাকীখিনি এতিয়া কামখিনি কৰিব আৰু টাইম হৈছে এতিয়া 10:40 চ' মই এতিয়া গৈ থাকোঁ নাৰেংগীলৈকে বাকী গাড়ীখন থৈ দিছোঁ ইয়াতে তাৰমানে ভিতৰত হৈ যাব বুলি কৈছে কি হয় সেয়াই আৰু এতিয়া বাহিৰলৈকে ওলাই যাওঁ মেইন ৰাস্তাত কাৰণ কৰিব লাগিব ৰেপিড' বুক তাৰপিছতে যাব পাৰিম নহ'লে কেনেকৈ যাম বাছত গ'লেতো বহুত সময় লাগি যাব চ' গাইছ সেয়াই আৰু বাকী কামখিনি হৈ থাকিলে হ'ল বাকী দুই এটা অলপ প্ৰব্লেম পাইছিলোঁ মানে মটৰৰ খটখটকৈ এটা শব্দ হয় চ' সেইটো পাইছিলোঁ কৈ আহিছোঁ যে ঠিক অলপমান চাই দিব বুলি বাকী একো প্ৰব্লেম পোৱা নাই চ' এয়া মোৰ ফাৰ্ষ্ট ছাৰ্ভিচিং গাইজ আপোনালোকে যদি কৰিব বিচাৰে তো ইয়াতে আহিব পাৰে এইটো হ'ল মাছখোৱা মানে TVS চহানী ছাৰ্ভিচ চেণ্টাৰ মানে তাত য'ত আছে মই দেখাইছিলোঁ আৰু এতিয়া ৰ'দ ওলাই আহিছে তুষাৰ ৰ'দ বৰষুণ একজাক দিল এতিয়া সিজাব চ' বলক গাইছ এতিয়া নাৰেংগীত গৈ স্কুলৰ ডিউটি শেষ কৰি লওঁ তাৰপিছত আকৌ আহি যাম ইয়াতে চ' এতিয়া এখন বাইক বুক কৰিছোঁ জাষ্ট আহি পাবই আৰু গাইজ 10 মিনিটো বৰষুণ দিয়া নাই এই অৱস্থা এই হ'ল গুৱাহাটীৰ অৱস্থা এতিয়া ফাইনেলি আহি গ'লোঁ নাৰেংগী আৰু এতিয়া গৈ আছোঁ স্কুল আজি অলপ দৌৰা দৌৰি হ'ব মোৰ মানে ইফালৰ পৰা সিফাল ইফালৰ পৰা ইফাল দৌৰা দৌৰি হ'ব যিহেতু ৰাতিপুৱা আহিলোঁ একবাৰ ঘৰত গ'লোঁ আকৌ ঘৰৰ পৰা গ'লোঁ জাপুৰিগড় পৰা গ'লোঁ আকৌ পল্টন বজাৰ পৰা গ'লোঁ আকৌ ঘৰলোঁ চ'
কামখিনি কৰি আকৌ মানে গাড়ীখন থৈ আকৌ আহিলোঁ নাৰেংগী। নাৰেংগীৰ পৰা আকৌ চানমাৰীত যাম, চানমাৰীৰ পৰা আকৌ নাৰেংগীৰ পৰা গীতা মন্দিৰৰ পৰা নাৰেংগী, আকৌ নাৰেংগীৰ পৰা গাইজ ভাগৰ লাগিছে আপোনালোকৰ। নাৰেংগীৰ পৰা আকৌ ভৰিলোঁ। তাৰপিছত তাতে যদি কামখিনি সোনকালে হৈ যায় তো ভালে। 1 বজালৈকে কৈছোঁ, এতিয়া কি হয় সদায় 2টা বজালৈকে কথা নাই, কাৰণ মই 2টা বজাত ইয়াতেই বাজি যাব 2টা আহোঁতে। চ' সেয়াই আৰু ৰাতিপুৱা বৰষুণ দিল আৰু পানীটো দেখাই পাইছে গাইজ কেনেকুৱা অৱস্থা। এই 10 মিনিট বৰষুণ দিয়া নাই চাগে, ডাঙৰকৈও দিয়া নাই। চানমাৰত কেনেকুৱা পানী গৈছে দেখাই পাইছিলে। চ' এই আৰু কণ্ডিশ্যন গুৱাহাটীৰ মানে এসময়লৈকে চুইমিং পুলত যাব দৰকাৰ নাই মানুহ, ইয়াতে গাটো ধুব পাৰিব আৰু যদি বৰষুণ একজাক দিয়ে ডাঙৰকৈ। 10 মিনিট দিলেও কথা নাই, মুঠতে দিলেই হ'ল আৰু গুৱাহাটী চিটিখন ওলাই আহিলে হ'ল আৰু সাঁতুৰি থাকিলে হ'ল। মানে আমাৰ গভৰ্ণমেণ্টে মানে কাম যদিও কৰি আছে, পানীৰ ছিষ্টেমটো ভাল কৰা নাই, মানে ড্ৰেইনিং ছিষ্টেমটো ভাল নহয়। ত' সেইকাৰণে এনেকৈ পানী হয় গুৱাহাটীত। এক জাক বৰষুণ মানে চুনামি, আধা দি চুনামি এনেকুৱা টাইপ। আৰু গৈ আছোঁ দিয়ক, কিন্তু নাৰেংগী তিনিআলি। 2 hours later. গাইজ মই আছোঁ বৰ্তমান ঘৰত, মানে খাই আছোঁ খানা। যিহেতু এটা স্কুলত থলোঁ আৰু এটা স্কুলত এতিয়া আনিব গৈ আছোঁ, মানে অলপ টাইম আছে, 15 মিনিটমান টাইম আছে। পটককৈ ভাবিছোঁ ভাতটো খাই লওঁ একেবাৰে। চ' সেইকাৰণে লৈ লৈছোঁ ভাত, আলু ভাজি, মাছ ভজা, এনেকৈ পটাপট। চ' খাই থাকোঁতে এটা মেছেজ আহি গৈছে। এইটো মানে ফাষ্ট ছাৰ্ভিচিঙৰে আহি গৈছে আৰু ফ্ৰী ছাৰ্ভিচিং, জব কাৰ্ড এনেকুৱা আহি গৈছে। মানে এইটো কি মেছেজ আহিছে মই ক'ব নোৱাৰোঁ, মানে হৈ যোৱা মেছেজ আহিছে নে বোলে এণ্ট্ৰি কৰা সেইটো মেছেজটো আহিছে। দিছিলোঁ 10:30 মানত। চ' এতিয়া টাইম হৈছে 1:03, তাৰপৰা 1:03। যোৱাকালিৰ পৰা ৰেপিডো বুক কৰি গৈ আছোঁ। ভাবিছোঁ কিমান খৰচা মোৰ আজি, যোৱাকালিৰ পৰা খৰচা। বাইকখনো ঢকা দিলে, আজি আৰু অটোখন পেলাই লৈ যায় সেইকাৰণে আহিব লগা হ'ল। চ' তাতো খৰচা, মানে এইকেইদিন খৰচা গাইছ, কি ক'ব। আৰু ভাত খাই লওঁ আগতে। এতিয়া হৈছে টাইম 1:06, তো গৈ পাওঁতে 4 মিনিট 1:10। কি অলপ গলিত কাম চাম চলি আছে মানুহবিলাকৰ, দৰ্জা গেট চেট বনাই আছে। ৰাস্তাটো কিবাকৈ পাকা হ'লে আৰু চিন্তা নাই। এতিয়া ৰাস্তা এনেকুৱা অৱস্থা আমাৰ, মানে ইফালৰ পৰা মাটি সোমাই যায় এনেকুৱা টাইপ। ইফালে ডাউন আছে, ইফালে আপ আছে। এইখিনি জেগা ৰাস্তা বনাই ভাল হ'ব। ঠিক আছে, গাড়ী মোৰ ইয়াতে আছে। সৰু দাদা গৈছে জাগিৰোড, ডাঙৰ দাদা গৈছে বেংকত। চ' মই ইয়াতে গৈছোঁ, সেইকাৰণে চলাব পৰা নাই। কেৱন আজি স্কুল নাই? স্কুল নাই? কিয় যোৱা নাই তই? বঢ়িয়া, তাৰ স্কুল ইটো লাগিছে নেকি? যি কি নহওক, ৰাস্তা হোৱাৰ পৰা কিন্তু আমাৰ মানে তেতিয়াৰ পৰা আমাৰ মানে ৰেপিডো হওক, চুইগি হওক, জমেটো হওক বা কেবে হওক, মানে আহি গৈছে আৰু সুবিধা, মানে টেনশ্যন নাই। গাড়ী চাড়ী বুক কৰিলেও মানে পাই যায়। অলপমান ইফাল কেতিয়াবা হয়, বাকী প্ৰায় কিন্তু ধুনীয়া আৰু। বাকী আগতে ৰাস্তা বেয়া থাকোঁতে কোনো অহা নাছিলে গাইজ। আমি গাড়ী চাড়ী আনিলে কিমান কষ্ট পোৱা আছিলে, এইবিলাক ৰাস্তাত কিমান বেয়া আছিলে। বাকী আৰু এটা সিটো ৰাস্তা আছে, মোৰ যোনটো স্কুল আছিলে, মানে মই য'ত পঢ়িছিলোঁ, সেইটো চাইডৰ ৰাস্তাটো হায়েষ্ট বেয়া আছিলে। এতিয়া বাৰু ঠিক ঠাক হৈ গ'ল, ধুনীয়া। আৰু আজি ৰিপৰ্ট আহিছে কি টিউশ্যন নাই। চ' ধুনীয়াকৈ যাব পাৰিম, ধুনীয়াকৈ অটোখন লৈ কিনে কামখিনি শেষ কৰি আহিব পাৰিম আৰু। দেৰি হ'লেও টেনশ্যন নাই, নহ'লে আৰু দৌৰা লাগিল হয়। চ' বোলক গাইজ উঠাই লওক। চ' গাইজ ফাইনেলি আহি পালোঁ মানে স্কুলৰ পৰা, থলোঁ। চ' এতিয়া থৈ ওলাইছোঁ, মানে এতিয়া 1:37 হৈছে, 1:37 কৰি দিছোঁ উবৰ বুক। চ' আহি পাইছে, গাড়ী লগৰ এই কাষতে আছে সেইখন বাইকখন। চ' এতিয়া যাওঁ সৰুলৈকে ডাইৰেক্ট, বৃহত্তৰ যাম একদম। চানমাৰী ব্ৰিজ আৰু এইফালে ট্ৰেইনে পেওঁ কৰি আছে। আজি জামৰ মাজেদি গৈ আছোঁ এনেকৈ। গাড়ী নিহিলাই আছে, চব ব্লক। চ' গাইছ আহি পালোঁ ফাইনেলি মাছখোৱা। এইফালে আছে শ্ব'ৰুমটো। চ' গৈ আছোঁ এতিয়া ছাৰ্ভিচ চেণ্টাৰ। আহি পালোঁ, কেইটা বজাত? 2:24। 140 টকা এটা বৰবাদ কৰিলোঁ, তেতিয়া 160 টকা। মোটামুটি আজি দিনটোত 300 টকা এটা খেদালোঁ অহা যোৱাত। বাকী গাইজ গাড়ীখন হৈছে নে হোৱা নাই নাজানো। বাকী গৰমত অৱস্থা বেয়া, যিটো এটা জাম লাগিছে গাইজ ভয়ংকৰ। যি দেখা পাইছে ন, দেখাই পাইছে কি জাম লাগিছিল, মানে এনেকুৱা ভয়ংকৰ জাম আজি। মানে কিছুমান জেগাতে ডাঙৰ ইলেক্ট্ৰিক বাছ কেইখন থাকে ন, সেইকেইখনৰ কাৰণে বহুত বেছি জাম লাগে। চ' সেয়াই আৰু জামৰ মাজে মাজে ফচি আহিলোঁ। সেই 1:40 মানতে উঠিছিলোঁ,
এটা গেছে দুটা কিমান মান 2:24 মোটামুটি 40 মিনিট লাগিলে এইখিনি আহি পাওঁতে এতিয়া যাওঁতে আধা ঘণ্টাতে মই গৈ পাইছোঁ এতিয়া খালি লাঞ্চ টাইম নহ'লি হ'ল এয়া আৰু চব লগা আহি পাইছোঁ চাই লগতে কি হৈছে কি হোৱা নাই চ' মোৰ গাড়ী লাগি আছে কৈছিলে নেকি মোৰ এইটো মানে বস্তুখিনি লগা হৈ গৈছে চব লগতে চাই লওঁ অলপমান কাম চাম কৰি আছে চ' একবাৰ এনে টেষ্ট কৰি আহিব মানে মটৰৰ যোনটো কাম আছিলে সেই বস্তুটো মানে চেক কৰি পৰিছোঁ মানে কি হৈছে মটৰটো খটক খটককৈ শব্দ হয় ন এক্সেলটাৰটো দিলে মানে এনেকৈ মানে খটক খটককৈ হয় মানে অলপ প্লে আছে যেন পাইছোঁ মানে ধৰক যেনেকৈ দিলে বস্তুটো অলপ স্পেচ থাকে ন মানে ডাইৰেক্ট নাটানে মানে অলপ আহি কিনে ইখিনিৰ পৰাহে টানে এনেকুৱা টাইপৰ মানে এটা চাউণ্ড এটা পায় চ' সেই চাউণ্ডটো পাইছোঁ যেনে মানে ক'লোঁ আৰু কথাষাৰ এটা চেক কৰিব গৈছে চ' চেক কৰি আহি ক'ব কি হৈছে মুঠতে অলপমান জাষ্ট এডজাষ্ট কৰি দিলে হ'ল আৰু বাকী গাইজ চকাৰ তলে চলৰ কিবা কিবি বস্তুখিনি দিয়ে সেইখিনি বস্তুখিনি মই দেখাই দি আছোঁ ক'ত ক'ত কি লগাইছে গাইজ কৰি ল'লোঁ এতিয়া ছাৰ্ভিচিংখিনি মানে হৈ গ'ল মানে বস্তু বেছি তেনেকুৱা একো লগাব লগা নাছিলে এই জাষ্ট চকাৰ এইফালে দেখা পাইছে এইবিলাক বস্তু এইবিলাক নাছিলে চ' এইটো ছাইড আৰু সেইটো ছাইড মানে বহুত ছাইডে মানে এই বস্তুটো লগোৱা গৈছে চ' এয়াই আৰু বাকী বেলেগ তেনেকুৱা ইমান বস্তু সেনেকুৱা নাই সৰু সুৰা নাট চাট আছে কিবা কিবি চ' এইবিলাক লগাইছে বাকী ৱাশ্বিং কৰিছে ৱাশ্বিং কৰি ইলেক্ট্ৰনিক্স কিবা কিবি চাই দিছে বাকী এইবিলাক পলিচ নকৰে আৰু সিহঁতে যেনেকৈ গাড়ীত কৰি দিয়ে তেওঁ ইয়াতে নকৰে তেনেকুৱা চ' সেয়াই আৰু এইবিলাক চিট কভাৰ মানে প্লাষ্টিকটো খোলা নাই চিট কভাৰ লগাৰ পিছতে মানে ভাবি আছোঁ খুলিম নহ'লে চিট কভাৰ মানে ধূলা চোলা পৰি বেয়া হৈ যাব বেলেগ তেনেকুৱা মেজৰ একো কৰিব লগা নাছিলে ত' সিহঁতক সুধিলোঁ মই বাকী বিল এনে এটা নৰ্মেল বিল এটা আহে 190 ৰুপিজৰ সেয়াই আৰু বাকী ছেকেণ্ড ছাৰ্ভিচিঙত লিখি দিছে যে নেক্সট ডিউ ছেকেণ্ড ফ্ৰী ছাৰ্ভিচিং 7/11 মানে নৱেম্বৰত আৰু 7 তাৰিখে পৰিছে নতুবা যদি আপোনাৰ 10,000 কিলোমিটাৰো হৈ যায় চ' 10,000 কিলোমিটাৰটো আপুনি কৰি ল'ব পাৰে যদি 10,000 কিলোমিটাৰ আগতে হৈ যায় তেতিয়াহ'লে নৱেম্বৰলৈকে ৰখিব নালাগে চ' আহি গ'লে হ'ল দুটা অপশ্যন থাকেতো যদি কিলোমিটাৰত নহয় তেতিয়াহ'লে ডেট পাই যাব গাড়ীটো চেম তেনেকৈ থাকে চ' এতিয়া লৈ লৈছোঁ মেনুৱেল গাইড এইখন হ'ল ফাৰ্ষ্ট ৰিচিপ্ট এইখনৰ মানে ফাৰ্ষ্ট ছাৰ্ভিচিঙৰ আৰু চাবিটো লগাই আৰু ওলাই দিওঁ আৰু ইয়াৰ পৰা কিনো কৰিম চাওঁ কি কিবা চেঞ্জেছ কৰিছে নেকি নাই যেনেকৈ আছে সেনেকৈ আছে 2:40 হৈছে আৰু নেক্সট বাৰৰ পৰা যদি গাড়ী লেতেৰা হয় তো চিধা ঘৰত মেচিন আছে চিন্তা নাই মেচিনতে ধুব পাৰিম মেচিন দি ধুব পাৰিম আৰু সুধি লৈছোঁ যে মানে তলত পানী মাৰিলে কিবা প্ৰব্লেম হয় নেকি দাদাজনে কৈছে একো নহয় আৰু তেওঁ নিজে মাৰি দিছে চ' সেয়াই আৰু বাকী এতিয়া অলপ তেনেকুৱা দেখা পাইছে মানে অলপ ধূলা চলা লাগি আছিলে তো এতিয়া চিকনা হৈ গ'ল একদম চাফা বাকী এইকেইটা উঠাই কিনে এতিয়া লগাই থৈ দিম নহ'লে বৰ শব্দ হৈ থাকে চ' সেয়াই আৰু বাকী হৈ গ'ল কামখিনি মানে কি হ'ল গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ মানে স্কুল ডিউটি আছে মই তেনেকৈ মিলাই আহিলোঁ আৰু জানে মোৰ বহুত দৌৰা চলি থাকে চ' সেয়াই আৰু বাকী কামখিনি হৈ গ'ল ফাৰ্ষ্ট ছাৰ্ভিচিং হৈ গ'ল ডান বিল আহিছে ফাৰ্ষ্ট ছাৰ্ভিচিঙত 190 টকা যদি কাৰোবাৰ ধৰক প্ৰশ্ন থাকে ফাৰ্ষ্ট ছাৰ্ভিচিঙত কেইটকা গ'ল আৰু কি কৰিল তো সেইবিলাক প্ৰশ্ন থাকে ন চ' এইখন গাড়ীৰ একো ঝেমেলা নাই 190 টকা এটা লেবাৰ কিবা কিবি এনেকুৱা লৈছে আৰু মিলাই এনেতো লেবাৰ ফ্ৰী থাকে এই পাৰ্টছ কিবা লিখা আছিলে চ' সেইটো মানে লৈছে আৰু ফাৰ্ষ্ট ছাৰ্ভিচিঙত বেলেগ ইমান খাচ কামো নাথাকে এই জাষ্ট সেইখিনি বস্তুখিনি লগাই দিব দুটামান বস্তু আছিলে সৰু সুৰা নাট চাট কিবা কিবি লগাব লগা সেয়াই তো বাকী একো কাম নাথাকে চ' গাইজ এইটো হ'ল ফাৰ্ষ্ট ছাৰ্ভিচিং হৈ গ'ল এতিয়া আছে ছেকেণ্ড ছাৰ্ভিচিঙৰ বহুত সময় আছে তেতিয়ালৈ একদম ফালি দিম গাইজ ভাড়া মাৰি কিন্তু মটৰৰ এটা প্ৰব্লেম পাই আছিলোঁ সেই মটৰৰ প্ৰব্লেমটো মানে তেনেকুৱা একো নহয় বুলি কৈছে প্ৰব্লেম বুলি নহয় এইটো জাষ্ট মানে প্লে এটা থাকে সেইখিনি হয়েই চবৰে ফাৰ্ষ্ট তাৰিখেও নাথাকে মটৰবিলাক মানে চলা নাথাকে ন এতিয়া চলি আছে লাহে লাহে তো বস্তুটো সেইটো ফ্ৰী হৈ যায় সেইটো তেনেকুৱা প্ৰব্লেমৰ বস্তু নহয় বুলি কৈছে চব আৰু চলাই চাওঁ এয়া আৰু ধৰক টাইমটো আছে যদি কিবা প্ৰব্লেম পাওঁ তেতিয়াহ'লে কৈছে সিহঁতে যে লৈ আহিবা আমি চাই দিম বাকী তেনেকুৱা মটৰতে কৈছে মানে চেৰখানি কৰিব লগা একো নাথাকে বুলি কৈছে আৰু কামখিনিটো হৈ গ'ল একবাৰ ষ্টাৰ্ট দি চাওঁ দিয়ক ষ্টাৰ্ট কি দিম ইহঁতো ষ্টাৰ্ট দিব লগা নাথাকেই চব অ'কে আছে লেফ্ট ৰাইট পাৰ্কিং লাইট আপাৰ ডিপাৰ অ'কে বন্ধ এতিয়া আছে পেপাৰ অ'কে হৰ্ণ তো চব অ'কে বলক যাওঁ ঘৰত এতিয়া ইয়াৰ পৰা ছাৰ্ভিচ চেণ্টাৰৰ পৰা ওলাইতো আহিলোঁ এতিয়া মোৰ চিন্তা লাগিছে মই যাওঁ কোনফালে
আহোঁতেতো মই দুনিয়াৰ সোপা জাম দেখা পাই আহিলোঁ এতিয়া মানে মোৰ ভয় লাগি আছে জামত নাফচিলে হ'ল মানে একদম গৰমৰ অৱস্থা নাই তাতে আৰু যদি জামত ফচিব লাগে হৈছে আৰু বৰ্তমান আছোঁ মাছ খোৱা বাকী ব্ৰেকটো অলপমান টানিছে যেন পাওঁ আৰু ধৰা আগতে যেনেকৈ মাৰিলে অলপমান বেছি দবাব লগা আছিল এতিয়া দাব লগা হোৱা নাই কম দাবালে হৈ আছে মানে ধৰক এনেকৈ দবালে অলপমান দাবালে হৈ আছে খাই আছে চাগে হয়তো ব্ৰেকো অলপমান টানিছে নহ'লে হয়তো যেতিয়া ৱাছ কৰিছিলে ৱাছ কৰিলে হয়তো ব্ৰেক পেডত পানী সোমাই ন ত' সেইটোৰ কাৰণেও হ'ব পাৰে যে পানী সোমাই পানীটো যেতিয়া ওলাই যাব বা শুকাই যাব ত' তেতিয়া আকৌ নৰ্মেল সেইটো আকৌ নিচিনাই হৈ যাব ৰ'ব পাহৰি গৈছিলোঁ বেটাৰীটো যে মই চাৰ্জত দিব দিছিলোঁ ত' এতিয়া তাত যাম বেটাৰীটো ল'ম তাৰপিছতে ঘৰত যাম গুৱাহাটী ক্লাব হৈ গ'লোঁ মানে যাব ওলাইছিলোঁ গুৱাহাটী ক্লাব নপোৱাৰ আগে আগে যিটো এটা যাম আৰু এতিয়া মই ভাবিছোঁ চেনিগুটি হৈ ভিতৰে গুচি যাম এইফালে শিলপুখুৰী ওলাম এইফালে চাওঁ লাম্বা লাইন লাগি আছে মানে আজি জামত মৰিম গাইছে ইয়াতে মৰিম আজি ঘৰ যাই নাপাম মোটামুটি 3:16 হৈছে 4:30 মান বাজিব চাগে শেষ গাইছে আজি গুৱাহাটীত গোটেই গাড়ী ওলাই আহিছে আজি মানুহবিলাক পাগল হৈ গৈছে গাইছে ক'ত যাওঁ ক'ত নাযাওঁ হৈছে শিলপুখুৰীৰ পৰা আকৌ গাড়ী ঘূৰাই দিছোঁ এতিয়া গান্ধী বস্তি কৰি পেলাই চাওক গাইছ কি হ'ল এতিয়া এইটো গাইছ মানে ৰেল লাইনো এৰা নাই শেষ গাইছ এতিয়া শেষ আজি কি হ'ব গাড়ী নিচিনা হৰ্ণ মাৰছে একদম পাপ ट्रेन ना गाड़ी है गाइस फिनाली बेटारी को भी ले लेता है माने লৈ ললো আৰু এটা চাৰ্জ হোৱা বুলি কৈছে তাৰটো বহুত জ্বালা দিছে যেটা ঘৰত গৈ লগাই চাম যদি পিছতো ষ্টাৰ্ট নহয় এবাৰ দুবাৰ হোৱাৰ পিছত যদি পিছত আকৌ ষ্টাৰ্ট নহয় তেতিয়াহ'লে তো আৰু ফাইনেল গাইস কি যাব